হেল্ল' এভৰিৱান SSC জিডিৰ এনচাৰ কি আপোনালোকে চোৱাৰ পিছত আপোনালোকে মোক বহুত বেছি কমেণ্ট কৰিছে যে দাদা 40 পাইছোঁ 45 পাইছোঁ 50 পাইছোঁ 55 পাইছোঁ 60 পাইছোঁ এইবাৰ এটা বিশেষ কাৰণত বহু ল'ৰা ছোৱালী নাম্বাৰটো কমি গৈছে সেইটো হৈছে হিন্দী ছাবজেক্ট মানে আমাৰ অসমৰ ল'ৰা ছোৱালী বিশেষকৈ ৰিজনিং আৰু হিন্দীটো বেছি প্ৰিফাৰেঞ্চ দিয়ে জিকে আৰু মেথছ এই দুটা বস্তু ইগন'ৰ কৰে আৰু যিখিনি ল'ৰা ছোৱালীয়ে মেথছ আৰু জিকে অলপ হ'লেও নাম্বাৰ পায় তেওঁলোকৰ নাম্বাৰটো 70লৈকে গুচি যায় চাবচোন আপোনালোকে যদি ৰিজনিং 15টা বা হিন্দী 15টা কৰে 30টা কৰাৰ লগে লগে 60 হৈ যায় কিন্তু এইবাৰ হিন্দীত যিহেতু বহুত বেছিয়ে অলপ কমকৈ নাম্বাৰ পাইছে বিশেষ এটা কাৰণ হৈছে এইবাৰ টপিকটো চেঞ্জ হৈছে আগৰ তুলনাত হিন্দীৰ যিটো টপিক আছিলে সেইটো টপিক চেঞ্জ হোৱাৰ কাৰণে ল'ৰা ছোৱালীয়ে অলপমান প্ৰব্লেম পাইছে নোপোৱা নহয় কিন্তু এইবাৰো বহুত বেছি নাম্বাৰ পাইছে ল'ৰা ছোৱালীয়ে তাৰ বাবে বহুতে কমেণ্ট কৰিছে আৰু এটা কথা এইখিনিতে কৈ দিওঁ যিখিনিয়ে বেছি নাম্বাৰ পায় তেওঁলোকে কমেণ্টত জনায় কিন্তু কম নম্বৰ পোৱাবোৰে লাজ পায় বুলি ভাবি বা বেয়া লাগে বুলি ভাবি কমেণ্টত নজনায় কিন্তু চাকৰিটো কোনে পাব সেইটো কোনেও নাজানে এতিয়াও বহুত বেছি ষ্টেপ বাকী আছে বহুতে বহুত বেছি কথা কয় যে 100 পাইছোঁ 120 পাইছোঁ মই পামনে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰি যিখিনি অলপ নাম্বাৰ কমকৈ পায় তেওঁলোকৰ মাইণ্ডছেটটো ডাইভাৰ্ট কৰি দিয়ে বা তেওঁলোকৰ মনটো অলপ বেয়া লগায় সেইকাৰণে মই এটা কথা কৈ দিওঁ কাৰ কিমান নাম্বাৰ আছে মেটাৰ নকৰে কেৱল আপোনালোকে যদি এইটো ষ্টেপৰ পৰা আন এটা ষ্টেপত যায় সেইটো কমপ্লিট কৰিবলৈ ট্ৰাই কৰক নাম্বাৰ যদি 100 থাকিও যদি ফিজিকেল ফেইল কৰে নাম্বাৰ যদি 60 থাকিও যদি ফিজিকেল পাছ কৰে গতিকে আপোনাৰ চান্সটো বেছি থাকি যায় এতিয়া কাট অফৰ কথাটো কওঁ যিখিনি ল'ৰা ছোৱালীয়ে পৰীক্ষাটোত মানে এইটো টাইপত দিছে যে মই চাকৰিটো ল'মেই তেওঁলোকেতো নাম্বাৰ ভালকৈ পাইছে কিন্তু কিছুমানে এবাৰ গৈ মানে কি কয় মানে কপালতো থাকিব লাগিব সেইটো কথা মনত ৰাখিব এতিয়া ফিজিকেলটো আহি আছে ৰিজাল্টটো দিব বহুতৰে এনচাৰ কিট যদি 50 বা 45 নাম্বাৰ আছে তেওঁলোকে ভাবি আছে মোৰ নাম নাহে যদি আপোনালোকৰ চিফ্টটো যদি বহুত বেছি টান আছে আৰু যদি আপোনালোকৰ যদি ৰিজাল্টত নাম আহে তেতিয়া গম পাব যে আপোনালোকে যিটো নৰ্মেলাইজেশ্যন নাম্বাৰ আছে সেইটো বহুতখিনিয়ে পাইছে যাৰ ফলত আপোনালোকে ফিজিকেল দিব পাইছে এতিয়া বহুত ল'ৰা ছোৱালীয়ে ভাবি আছে যে আমাৰ অসমৰ কাট অফ এইবাৰ যোৱাবাৰৰ নিচিনাই যাব যোৱাবাৰৰ তুলনাত এইবাৰৰ পোষ্ট অলপ কম আছে বৰ্তমানলৈকে প্ৰথম কথাটো হ'ল পোষ্টটো বাঢ়িব নে নাবাঢ়ে আপোনালোকক কওঁ SSC জিডিৰ প্ৰতি বছৰে অলপ হ'লেও পোষ্ট ইনক্ৰিজ হয় ফিজিকেলৰ সময়ত হ'ব নহয় ফাইনেল মেৰিট লিষ্টৰ সময়ত হ'ব আৰু যিমানে প্ৰচেছটো লেট হয় বা ডিলে হয় তেতিয়া পোষ্টটো বেছিকৈ বঢ়াৰ চান্স থাকে এতিয়াও যদি আপোনালোকে চাব যায় টোটেল ভেকেঞ্চিৰ ভিতৰত 25,000 মানলৈকে বাঢ়াৰ চান্স আছে বা 15,000 20,000 পোষ্ট প্ৰায় বাঢ়িব পাৰে এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে ফিজিকেলৰ বাবে কোৱালিফাই হ'ব তেওঁলোকক মই এটাই ৰিকুৱেষ্ট কৰিম ফাৰ্ষ্ট আপোনালোকে ফিজিকেলটো কোৱালিফাই হ'বলৈ ট্ৰাই কৰক ফিজিকেল পাছ কৰাৰ পিছত আপোনালোকে মেডিকেল ফিট হ'লে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টলৈকে যোৱাৰো বহুত চান্স থাকে এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে 25টা বা 30টা কৰিছে তেওঁলোকে নাভাবিব যে নাম নাহে আপোনালোকৰ এতিয়াও নাম অহাৰ চান্স আছে ফিজিকেলৰ বাবে আৰু নৰ্মেলাইজেশ্যন নাম্বাৰটো আছে লগতে পোষ্টটো বাঢ়াৰ লগে লগে আপোনালোকৰ কাট অফটো অট'মেটিকেলি কমি যাব আমাৰ অসমত যদি আৰু যদি 2,000 বা 1,000 পোষ্ট এড হৈ যায় তেতিয়াহ'লে আপোনালোকে ভাবক 8,000 ল'ৰা ছোৱালীয়ে চান্স পাব মানে এটা পোষ্টৰ এগেইনষ্টত যিহেতু 8জন ল'ৰা ছোৱালীয়ে ফিজিকেল দিব পায় গতিকে আপোনালোকৰো বহুত বেছি চান্স থাকে সেই 8জনৰ যদি এতিয়া ফিজিকেলটো অলপমান বেছি টাফ হোৱা বুলি মই ভাবোঁ আগতে যিটো ফিজিকেলৰ ৰানিং টাইম আছিলে সেইটোৰকৈ যদি 2-3 ছেকেণ্ড বা 10 ছেকেণ্ডৰ ভিতৰতো যদি বহু ল'ৰা ছোৱালী সোমাই যায় তেতিয়া পাছ কৰা কেণ্ডিডেট বহুত বেছি বাঢ়ি যায় কিন্তু এতিয়া RFID লগোৱাৰ পৰা মাইক্ৰ' ছেকেণ্ডতো ফেইল কৰা দেখা পোৱা যায় আৰু বহুত বেছি ল'ৰা ছোৱালী ডিছকুৱালিফাই হয় যাৰ ফলত আপোনালোকৰ ফিজিকেলটো বহুত বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ আৰু যিখিনিয়ে ফিজিকেল পাছ কৰে তেওঁলোকৰ 70% চান্স থাকি যায় SSC জিডিত চাকৰি পোৱাৰ বাকী মেজৰ প্ৰব্লেম থাকিলে মেডিকেল প্ৰব্লেম থাকিলে সেইটো নকওঁ কিন্তু মেডিকেলতো বা আপোনালোকৰ RME যেতিয়া ৰিমেডিকেল দিয়ে তেতিয়াও ফিট হোৱা বহুত বেছি দেখা যায় এতিয়া কাট অফটো আপোনালোকে ভাবি নাথাকিব কাট অফটোৰ লিষ্ট মই সোনকালে বনাম কিন্তু পোষ্টটো কিমান বাঢ়ে কিমান নাবাঢ়ে সেইটোহে লক্ষণীয় হ'ব যদি পোষ্টটো বাঢ়ে কাট অফটো চেঞ্জ হ'ব সেইকাৰণে মই কাট অফটো ডাইৰেক্টলি বনাব পৰা নাই পিছত আকৌ ক'ব যে কাট অফটো দেখোন ইমান গ'ল ইমান বেছি হ'ল এনেকুৱা ধৰণৰ বহুত বেছি মন্তব্য আহে সেইকাৰণে আপোনালোকে আজিও এই ভিডিঅ'টোৰ কমেণ্টত এটা কথা জনাব যে আপুনি কিমান নম্বৰ পাইছে বা আপোনাৰ কিমানটা শুদ্ধ হৈছে কমেণ্টত জনাব
জনাব যিহেতু মই কমেণ্টখিনি চাই এটা এনালাইজ কৰি আছোঁ গতিকে আপোনালোকৰ একজেক্ট নাম্বাৰটো বা একজেক্ট আপোনালোকে কিমান পইণ্টত নাম্বাৰ পাইছে সকলো জনাব নাপাহৰিব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম